My dear viewers and learners, welcome. Class 10 Mathematics অনুশীলনী R1 ইয়াৰ আগৰ ভিডিঅ'ত পাৰ্ট 1ত 1ৰ পৰা 4লৈকে সলভ কৰি দিয়া হৈছিলে। আজি আমি 5ৰ পৰা শিকিম। নম্বৰ 5 দিছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। তাৰমানে এই যে সংখ্যাবিলাক দিছে 1525 এই যে সংখ্যাবিলাক দিছে চাৰিটা দিছে ইয়াৰ কি সৰু সংখ্যাৰে পূৰণ কৰিলে এইটো এটা পূৰ্ণবৰ্গ হ'ব। তাৰমানে কি আমি কি কৰিব লাগিব প্ৰথমে যিটো সংখ্যা দিছে ইয়াৰ আমি মৌলিক উৎপাদকবিলাক উলিয়াই ল'ব লাগিব। 1525 দিছে প্ৰথমে আমি ইয়াৰ মৌলিক উৎপাদক উলিয়াই ল'ম। তো 1525 আমি দেখিলোঁ যে এইটো এককৰ অংকটো সংখ্যাটোৰ এককৰ যিটো ডিজিট আছে অংক আছে এইটো 5 আছে, তাৰমানে বেজোৰ আছে, অড আছে, তেনেহ'লে 2ৰে বিভাজ্য নহয়, 3ৰে হ'ব কিনে আমি চাওঁ। এই সংখ্যাটোৰ ডিজিটবিলাক আমি প্লাছ কৰিম। 5 + 2 7, 7 + 5 12 13 হ'ল। তো 13টো 3ৰে বিভাজ্য নহয়, তেনেহ'লে এই সংখ্যাটো 3ৰে ডিভিজিবল নহয় বা বিভাজ্য নহয়। তেনেহ'লে আমি লাষ্ট উপায়টো কি আছিলে, আমি দেখিলোঁ যে যিবিলাক সংখ্যাৰ এককৰ অংকটো 0 বা 5 থাকে এইটো 5ৰে বিভাজ্য হয়, কিন্তু 5 দি যাব। ইয়াত একক অংকটো 5 আছে, তো 5 15ত 5 কিবা যায় 3 5 গুণ 15। আমি দেখিলোঁ যে দুটা সংখ্যা এতিয়া আমি ইয়াৰ পৰা এটা অংকই ল'ব পাৰিম, কিন্তু দুটা অংক ল'লে কি হ'ব, ইয়াত এটা আমি 0 দি দিব লাগিব। তো 25ত 5 5 5 গুণ 25, আকৌ যদি আমি 5ৰে দিওঁ 5 6 গুণ 30, 5 গুণ 61 আৰু নাযায়। তো আমি দেখিলোঁ 1525ৰ উৎপাদক মৌলিক উৎপাদক কি হ'লো 5 × 5 × 61। তাৰমানে দেখিলোঁ এই দুটা স্কুৱেৰ আছে, এই দুটা আমি স্কুৱেৰ কৰিব পাৰোঁ। 5 স্কুৱেৰ ডবল হ'ব, জোৰ হ'ব লাগে। 61টো অকলে আছে, তেনেহ'লে আমি কি লিখিম যে এই 1525টো পূৰ্ণবৰ্গ হ'বলৈ কি কৰিব লাগিব 61ৰে পূৰণ কৰিব লাগিব, কাৰণ যিহেতু 61 এটা আছে। তাৰমানে এযোৰ হ'ব লাগে, এযোৰৰ পৰা এটা ল'বলৈ বৰ্গ মূল উলিয়াব হ'লে। নাম্বাৰটো আছিলে 1008। এইটো মই প্ৰথমে মৌলিক উৎপাদক উলিয়াই লৈছোঁ এইদৰে, যিহেতু 8 আছে 2ৰে গ'ল, এইদৰে কৰি ল'ব পাৰি। আমি কৰি লৈছোঁ, যিহেতু সময় কম লাগিব, ভিডিঅ'টো দীঘল হৈ যাব, সেইকাৰণে মই এইটো কৰি লৈছোঁ। এইদৰে কৰি আমি দেখিলোঁ ইয়াত যে এইটো এযোৰ আছে, এইটোত এযোৰ আছে, এইটোত এযোৰ আছে, কিন্তু হাতটো নাই, হাত এটা আছে। তাৰমানে আমি এইটো দেখিলোঁ, এইটো 2 স্কুৱেৰ কৰিব পাৰি, এইটো 2 স্কুৱেৰ কৰিব পাৰি, এইটো 3 স্কুৱেৰ কৰিব পাৰি, কিন্তু 7 এটা আছে ইয়াত বৰ্গমূল। তেনেহ'লে ইয়াক কিমানে পূৰণ কৰিব লাগিব, হাতেৰে পূৰণ কৰিব লাগিব পূৰ্ণবৰ্গ হ'বলৈ। 100 এইটো পূৰ্ণবৰ্গ হ'বলৈ কিমানে পূৰণ কৰিব লাগিব, হাতেৰে, কাৰণ হাত এটা আছে। এতিয়া পিছৰটো আগবাঢ়িলোঁ, পিছৰটো আছে 2028। এইটোও মই এইদৰে প্ৰথমে মৌলিক উৎপাদকবিলাক উলিয়াই ল'ব লাগিব। এইদৰে উলিয়াই লৈছোঁ, ভিডিঅ'টো যাতে দীঘল নহয় সেইকাৰণে। লাষ্টত 116 আছে, 13 যাব, 13 39। তো ইয়াত আমি দেখিলোঁ কি পালোঁ, 2 দুটা পালোঁ, 13 দুটা পালোঁ, কিন্তু 3 এটা আছে। তাৰমানে 2 স্কুৱেৰ হয় আৰু 3 আৰু 13 কি আছে স্কুৱেৰ হয়, 3 এটা আছে। তেনেহ'লে কি কৰিব লাগিব 2028টো পূৰ্ণবৰ্গ হ'বলৈ 3ৰে পূৰণ কৰিব লাগিব। নম্বৰটো আছে 768। এইটোক আমি এইদৰে পূৰ্ণমূলিক উৎপাদকবোৰ এইদৰে উলিয়াই ল'লোঁ। আমি দেখিলোঁ যে ইয়াত 2 কেইটা আছে, 1 2 3 4 5 6 7 8টা, 1 2 3 4 5 6 7 8টা, 3 এটা আছে। আমি 3ৰে এইটো এযোৰ আছে, এইটো জোৰ আছে, এইটো জোৰ আছে, এইটো জোৰ আছে, 3 এটা আছে, কিন্তু 768 পূৰ্ণবৰ্গ হ'বলৈ 3ৰে পূৰণ কৰিব লাগিব। কিহৰে পূৰণ কৰিব, 3ৰে। 6 নম্বৰ দিছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। 468। এইটো আমি এইদৰে প্ৰথমে আমি পূৰ্ণমূলিক উৎপাদকবোৰ উলিয়াই ল'ব লাগিব। যিহেতু এককৰ অংকটো যুগ্ম আছে, তাৰমানে 2ৰে যাব। 2 দি কৰিলে 2 2 4, 3 2 6, 4 2 8, আকৌ 2ৰে গ'লে 2 1 2, 3 2 1 2, 1 থাকিলে 14, 7 2 14। তাৰপিছত আমি দেখিলোঁ এইটো আৰু এইটো অযুগ্ম হৈ গ'ল, তেনেহ'লে আমি 3ৰে যাই কিনে 7 8 9 হ'লে 3ৰে যায়, তেনে এইটোও যাব।
11 কিমান হৈ যায় 3 3 গুণ 9 2 থাকিলে 27 3 9 গুণ 27 3 1 গুণ 3 3 3 গুণ 9 তাহলে আমি কি দেখিলো 4 6 এটার পূর্ণমূল 2 2 ইন্টু 2 3 ইন্টু 3 ইন্টু 13 এইটো জোৰ হৈছে এইটো জোৰ হৈছে এইটো চিংগুল হৈছে তাৰমানে কি আমি কি কৰিব লাগিব যেহেতু হৰণ কৰিব লাগিব হৰণ কৰিলে কি হ'ব এই 13টো যাব লাগিব তাহলে 13 হৰণ কৰিলে কি হ'ব 13টো গুচি যাব ডিভাইড হৈ যাব এক যদি আমি 13টা এইটো 2 ইন্টু 2 ইন্টু 3 ইন্টু 3 ইন্টু 13 13টো যদি আমি হৰণ কৰি দিওঁ 13 13 কেঞ্চেল হৈ যাব এইটো থাকিব তেতিয়া কি থাকিব 2 স্কোয়ার ইন্টু 3 স্কোয়ার এইটো জোৰ জোৰ আছে তেনেহ'লে কি হৈ যাব এইটো পূৰ্ণবৰ্গ হৈ যাব সংখ্যাটো তাৰমানে কি কৰিব লাগিব আমি 13ৰে হৰণ কৰিব লাগিব কিমান হৰণ কৰিব 13ৰে হৰণ কৰিব লাগিব সংখ্যাটো পূৰ্ণবৰ্গ হ'বলৈ কৰিলে হ'ব হয় না 13ৰে হৰণ কৰিলে 4 6 8 পূৰ্ণবৰ্গ হ'ব পিছৰটো 1584 প্ৰথমে এইদৰে পূৰ্ণমৌলিক উৎপাদকবোৰ উলিয়াই ল'ব লাগিব তো আমি উলিয়াই দেখিলোঁ এইটো জোৰ আছে এইটো জোৰ আছে এইটো জোৰ আছে 11টো বেছি আছে তেনে 11ৰে হৰণ কৰিব লাগিব তাৰমানে এইটো আমি 2 স্কোয়াৰ পালোঁ এইটো 2 স্কোয়াৰ পালোঁ এইটো 3 স্কোয়াৰ পালোঁ কিন্তু 11 এটা আছে তেনে কি লিখিম ইয়াত 11ৰে হৰণ কৰিব লাগিব তেতিয়াহ'লে এইটো পূৰ্ণবৰ্গ হ'ব পিছৰটো 2645 2645 এটা আমি এদারে এককৰ সংখ্যাটা 5,500 গ'ল 529 529 আৰু একৰে নাযায় 23ৰে যায় 23ৰে যদি আমি 529 হৰণ কৰোঁ 23 পাম তো আমি উত্তৰ বোলে কি পাম 23 দুটা আছে 5 এটা আছে তেনেহ'লে কি কৰিব লাগিব এইটো কিহেৰে হৰণ কৰিব লাগিব 5ৰে হৰণ কৰিব লাগিব 5 হৰণ কৰিলে 5টো গুচি যাব কিহেৰে হৰণ কৰিব লাগিব 5 কৰিব লাগিব তেতিয়াহে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব পিছতে আছিলে 1620 এইটোৰে প্ৰথমে আমি পূৰ্ণমৌলিক উৎপাদকবোৰ উলিয়াই ল'লোঁ 2 দি কৰিলোঁ 8 and 10 2 দি কৰিলোঁ 405 3 দি কৰিলোঁ 135 3 দি ডিভাইড কৰিলোঁ 45 3 দি ডিভাইড কৰিলোঁ 15 3 by 15 আমি দেখিলোঁ ইয়াত কিমান পৰিলে 2 দুটা আছে 3 দুটা আকৌ জোৰ জোৰ হৈছে কিন্তু 5টা এটা বেছি হৈ গ'ল তাৰমানে আমি 5ৰে 5 যিহেতু এটা আছে জোৰ হ'লে হৈ গ'লহেঁতেন তেনেহ'লে আমি কি কৰিব লাগিব এই 5ৰে হৰণ কৰিব লাগিব কিহেৰে হৰণ কৰিব লাগিব 5ৰে তেতিয়াহ'লে 1620 এটা পূৰ্ণবৰ্গ হ'ব ইয়াৰ পিছত দিছে তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল মানে স্কুৱেৰ ৰুট উলিয়াব গৈছে 12.25 প্ৰথমটো এইটো আমি কিদৰে ওলাম একেবাৰে ইজি প্ৰচেছত ওলাম 12.25 আছে তাত 1225 লিখিলোঁ এইটো 1 2 দুটা অংকৰ আগত দশমিক আছে তাৰমানে তলত আমি কি দিম 100 দি দিলে দশমিকটো গুচি যাব দশমিকটো প্ৰথম উঠাই দিলোঁ 1 দি 2 দি 2 দিৰ আগত দশমিকটো আছে তো তলত 100 দিলে হৈ গ'ল দশমিক উঠি গ'ল তাৰপিছত যিহেতু আমি বৰ্গমূল উলিয়াব লাগে বৰ্গমূল 1225/100 তো বৰ্গমূল আমি কি কৰিম 1225 প্ৰথমে ইয়াৰ বৰ্গমূল উলিয়ালোঁ আৰু 100 বৰ্গমূলটো 10 এইটোৰ বৰ্গমূল কিমান হ'ব এইটো আমি পূৰ্ণমৌলিক উৎপাদকৰ সহায়ত উলিয়াব পাৰোঁ সেইটো আমি এটা হৰণ পদ্ধতিও কৰিব পাৰোঁ এইটো উজু হ'ব হৰণ পদ্ধতি উলিয়াই দিছোঁ হৰণ পদ্ধতি কিদৰে কৰে এইপিনে এযোৰ এযোৰ ধৰিব লাগিব এযোৰ জোৰ এইপিনৰ পৰা বাওঁফালে জোৰ জোৰ কৰি আহিব লাগিব তাৰপিছত আমি হৰণ দিম তো প্ৰথমে ইয়াত কি আছে যোনটোত 12 আছে তাৰমানে ইয়াত যিটো সংখ্যা বহাম ইয়াতো সেইটো সংখ্যা বহাব লাগিব তো আমি যদি 2 2 4 হয় তাহলে 12টো বহুত ডাঙৰ আছে তেনেহ'লে আমি 3 লৈ লওঁ 3 3 গুণ 9 কম হৈ যায় 4 লৈ 4 4 গুণ 16 বেছি হৈ যায় তেনেহ'লে আমি কিমান বাৰ যাব 3 ইয়াত যিটো দিম ইয়াতে দিম 3 3 গুণ 9 তেনে আমি বিয়োগ কৰিলোঁ 12 পৰা নগ'লে কিমান 3 তাৰপিছত ইয়াত যে হৰণৰ নিচিনা ইয়াত দুটা ডিজিট একেলগে ল'ব পাৰি 25 এতিয়া আকৌ কি কৰিম ইয়াত ডাবল ইয়াত আহিব 3 2ৰে পূৰণ কৰিব 6 হ'ব তো ইয়াত এতিয়া যিটো বহিব ইয়াত একেই বহিব তেতিয়াহ'লে আমাৰ একে ইজি প্ৰচেছটো হ'ল আমি লাষ্ট ডিজিটটো চাব লাগে কিমান আছে 325 লাষ্ট ডিজিটটো কি আছে অংকটো 5 তো আমি জানো যে 5 হ'বলৈ কি কি সংখ্যা চেম অংক পূৰণ কৰিলে 5 হয় এককৰ অংকটো 5 হয় আৰু বেলেগতো নহয় সেইটো 5 হ'ব তো 5 5 গুণ 25ৰ 5 5 গুণ 30 30 2 32 মিলি গ'ল তাৰমানে 35 পালোঁ তেনেহ'লে 1225ৰ বৰ্গমূল পালোঁ 35 তেনেহ'লে কি হ'ব 35 লিখিলে তো ইয়াত 10 আছে এইপিনৰ পৰা 11 আগত দশমিক দিম তাৰমানে 3.5 এতিয়া পিছত আছিলে 24.01
আমি প্ৰথমে এইদৰে দশমিকটো ধৰাই ল'লোঁ, তলত 100 দি দিলোঁ, তাৰপিছত ইয়াৰ বৰ্গমূল হ'ল। এতিয়া আমি 2401 আমি হৰণ নিয়মত কৰিম। এযোৰ এযোৰকৈ যদি আহোঁ, তে ইয়াত কি 4 4 গুণ 16, 5 5 গুণ হ'লে বেছি হৈ 24 আছে, তেনেহ'লে কিমান 4 বাৰ যাব, 4 4 গুণ 16 বিয়োগ কৰি 14 পৰা 16 8, আমি দুটা অংকৰ পৰা নহ'ম, তাৰপিছত এইটো সংখ্যা যি থাকে তাত 2 ডবল কৰিব লাগে, 4 2 8। তো ইয়াত যি বহাম এইটো, সেইকাৰণে তলৰ ইয়াত দেখিলে আমি একক অংকটো 1 আছে। কি কি সংখ্যা পূৰণ কৰিলে 1? আমি জানো 1 1 গুণ 1 হয়, আৰু 9 9 গুণ 81, ইয়াৰ একক অংকটো 1 হয়। তেনেহ'লে আমি দেখিলোঁ যদি আমি 1 বহাওঁ, ইয়াত 1 দিলে 1 দিলে 1 1 গুণ 1 8 গুণ নহ'ব, তেনেহ'লে কি হ'ব? নিশ্চয় 9 হ'ব। এই যে 9 9 গুণ 81 1 কৰিলে 8, 8 9 গুণ 72 আর হাতে 80, তখন কি 49। ইয়াৰ বৰ্গমূল পালোঁ 49, আর 100 বর্গমূলটো 10, তেনেহ'লে আমি 10টো উঠাব লাগে, কি হ'ল 49, 11 দশমিক 4.9, এইটো হ'ব বৰ্গমূল। পিছৰটা আছিলে 146.41। তো আমি প্ৰথমে দশমিকটো উঠাই ল'লোঁ তলত 100 দি, এতিয়া আমি ইয়াৰ বৰ্গমূল উলিয়াই লওঁ হৰণীয়ত। এতিয়া এযোৰ এযোৰ ইয়াৰ তলত এটা, এইপিনৰ পৰা জোৰ জোৰ আহিব লাগে। ইয়াত যদি ছিংগুল থাকে ছিংগুলটো প্ৰথমত ধৰিব লাগিব। তেনেহ'লে কি কি সংখ্যা পূৰণ কৰিলে 1 হয়? আমি জানো 1 1 গুণ 1 হ'ল, তো 46 নমালোঁ, দুটা অংক একেলগে নমাব পাৰি। ইয়াক 2ৰে পূৰণ কৰিলে 2 গুণ 2, ইয়াত কি বহালে আৰু ইয়াত কি বহালে এইটো সমান বা ওচৰ হ'ব, 2 বহালে হ'ব, 2 2 গুণ 4, 2 2 গুণ 4, তো 6 পৰা 4 গ'লে 2, তো দুটা অংক নমালে 41। তাৰপিছত আমি 12 আছে, 12 দুগুণ কিমান 24, তো ইয়াত কি বহালে এইটো দেখা দিয়ে গৈছে একক অংকটো 1 আছে, 1 বহালে হ'ব, 1 1 গুণ 1, 4 গুণ 4, 2 গুণ 2, তো কিমান পালোঁ 121। এতিয়া আমি 14641ৰ বৰ্গমূল কিমান পালোঁ 121, আৰু 100 বৰ্গমূল 10। তেনেহ'লে আমি কিমান লিখিম? 1 to 1 লিখিলোঁ, তো ইয়াতে 10 আছে, তো 11 আগত মানে 12.1, বৰ্গমূল হ'ব 12.1। এটা আছিলে 102.01, প্ৰথমে আমি 10201 দুগৰাকী দশমিক আছে, তলত 100 দি দশমিক উঠালোঁ। এতিয়া আমি বৰ্গমূল কৰিম 10201 ডিভাইড বাই 100, এতিয়া বৰ্গমূল 10201 বৰ্গমূল, এইপিনে দুঘৰ 1 1 গুণ 1, 2 নমালোঁ, 0টো তো এইপিনে বামফালে ভেলু নাই, তেনেহ'লে 1ৰ ডবল 2, কিন্তু তথা নাযায়, তেনেহ'লে আৰু এজন নমাব লাগিব, তেনেহ'লে এইটো কি হৈ যাব 10 হৈ যাব, এটা 0 দি দিব লাগে 20, তেতিয়া কেইবাৰ যাব একবাৰ, 201, তখন 101। ইয়াত আমি 10201ৰ আমি কৰি কিমান পালোঁ বৰ্গমূল 101, আৰু 100 বৰ্গমূল কিমান 10, তেনেহ'লে 101 তো 10 আছে, তো মানে এইপিনৰ পৰা 11 আগত দশমিকটো মানে 10.1 হ'ল বৰ্গমূল। 8 নম্বৰত আছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ? অযুগ্ম সংখ্যাৰ বৰ্গ কোনটো? ইয়াত আমি দেখিলে গম পাওঁ, ইয়াত দেখিলোঁ মই প্ৰথমটো আছে কিমান 256, তো 256 যুগ্ম সংখ্যাৰ বৰ্গটো যুগ্মই হয়, কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ? তেনেহ'লে 6 হ'লে 6 যে 36, এইটো নহ'ব, এইটোৱে হ'ব 9 9 9 যে 81, একৰ অংকটো 1 হ'ব, 1 হ'ব, তেনেহ'লে এইটোৱে হ'ব, তেনেহ'লে এইটো হ'ব অযুগ্ম, এইটো যুগ্ম আছে, এইটো যুগ্ম আছে। তলৰ কোনটো একক স্থানত 1 থাকিব? কোনটো একক স্থানত থাকিব বৰ্গৰ? 19 স্কুৱেৰ 9 আছে, তো হেৰি কি কৰিব লাষ্ট একৰ অংকটো চালেই হয়, তো 9 বৰ্গ কিমান 9 পূৰণ 9, 9 9 গুণ 81, 81ৰ একক অংকটো কিমান 1 নহয় জানো, এইটোৱে হ'ব, এইকেইটা নাচালে হ'ব। 18 স্কুৱেৰ আৰু 19 স্কুৱেৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে? এইটো এনেকৈ যদি থাকে চিৰিয়েলি একে এটা ফৰ্মুলা আছে, কি ফৰ্মুলাটো হ'ল x আৰু x প্লাছ 1, x স্কুৱেৰ প্লাছ x প্লাছ 1 স্কুৱেৰৰ মাজত থকা স্বাভাৱিক সংখ্যাটো হ'ল 2x, মানে প্ৰথমটো যি থাকে তাত 2ৰে পূৰণ কৰিলে হৈ গ'ল, তাৰমানে 18 পূৰণ 2 কিমান হ'ব 18 × 2, 18 দুগুণ 36, এইটো হ'ব। ইয়াত দিছে তলৰ কোনটো বৰ্গ সংখ্যা নহয় বুলি দিছে। 441, এইটোতো 21ৰ বৰ্গ, 572, এইটো কাৰো বৰ্গ নহয়, এইটোও বৰ্গ সংখ্যা, এইটোও বৰ্গ সংখ্যা, এইটো কৰি চাবা। তাৰপিছত √2025 45 হ'লে 20.25 হ'ব। আমি জানো যে ইয়াততো বৰ্গমূলটো 45 দিছে, এইটো একেইটা সংখ্যা আছে, ইয়াত আছে দুঘৰ আগত দশমিক, তেনেহ'লে বৰ্গমূলত কি হ'ব এটা অংকৰ আগত দশমিক হৈ যাব, তাৰমানে কি হ'ব এইটোও উত্তৰ হ'ব 4.5 হ'ব, 4.5 এইটো আছে। থ্যাংকস ফৰ ৱাচিং। পৰৱৰ্তী ভিডিঅ'ত
R2 গণিতসমূহ বুজাবলৈ যত্ন কৰা হ'ব। থেংক ইউ ছ' মাছ।